শিলচৰৰ হৃদপিণ্ড চেংকুৰি পথৰ নেতাজী পল্লী লেনত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে চহৰখনত। স্থানীয় ৰাইজে গভীৰ দেখা এজন যুৱকক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখিছিল, য'ত প্ৰাণৰ ৰক্ষাৰ বাবে যুঁজি থকা অচিনাক্ত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও শেষত তেওঁক বচাব নোৱাৰিলে। চিচিটিভিত ধৰা পৰিছে 4জন দুষ্কৃতিকাৰীৰ আক্ৰমণত সংঘটিত হৈছিল উক্ত জঘন্য ঘটনাটো। উল্লেখযোগ্য যে বৃহস্পতিবাৰে গভীৰ নিশা শিলচৰ চহৰৰ চেংকুৰি পথৰ 19 নং ৱাৰ্ড এলেকাৰ নেতাজী পল্লীত সংঘটিত হয় উক্ত চাঞ্চল্যকৰ ঘটনা। হঠাৎ মাজনিশাৰ ভাগত স্থানীয় বাসিন্দাসকলে এক প্ৰচণ্ড শব্দ শুনি ঘৰৰ পৰা ওলাই আহিল। ওলাই আহোঁতে দেখিলে যে এজন যুৱক ৰক্তাক্ত অৱস্থাত মাটিত পৰি আছে আৰু বাচিবলৈ হাহাকাৰ কৰি আছে। স্থানীয় লোকে জনোৱা মতে সেই সময়ত স্থানীয় আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু এম্বুলেন্স সেই স্থানত উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱকজনক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে অৱশেষত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অচিনাক্ত যুৱকজনৰ। স্থানীয় ৰাইজে দাবী কৰিছে যে আহত যুৱকজন অঞ্চলটোৰ বাসিন্দা নহয় আৰু কোনেও নাজানে তেওঁ কোন ক'ৰ পৰা আহিছিল। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তীব্ৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।